মোৰ মতেতো শিলচৰ ছিংগাপুৰ হ'ব পাৰে। শিলচৰ ভিতৰত মানুহৰ যি তেওঁলোকৰ প্ৰতিভা আছে, এই শিলচৰৰ যি ইতিহাস আছে, এই শিলচৰৰ যি উপাৰ্জন কৰাৰ তাকতটো আছে, শিলচৰ আমি যদি ভালকৈ আমি যদি এটা সংকল্পবদ্ধ হৈ কাম কৰোঁ, শিলচৰ ছিংগাপুৰ হ'ব পাৰে ভৱিষ্যত। কিন্তু দুখৰ কথা যে বৰ্তমান চৰকাৰ শিলচৰক ছিংগাপুৰ নহয়, বৰাকক তেওঁলোকে কয়লা, চুপাৰী, লাইমষ্টন, পাথৰ এই চিণ্ডিকেটৰ বাবে মাত্ৰ ব্যৱহাৰ কৰি আছে। আৰু দুখৰ কথা যে ইয়াত বিজেপি মন্ত্ৰী জড়িত আছে, বিজেপি মন্ত্ৰীয়ে জড়িত আছে। আৰু আপোনালোকে জানে মই কাৰ কথা কৈছোঁ। আজি যি বিজেপি চৰকাৰ যি গৰু নামত গৌ মাতা নামত ৰাজনীতি কৰে, আজি বৰাকৰ ভিতৰত তেওঁলোকে গৰু স্মাগলিং কিয় বন্ধ কৰিব পৰা নাই? আমাৰতো চৰকাৰ নাই, কেন্দ্ৰত আমাৰ চৰকাৰ নাই, তেওঁলোকৰহে চৰকাৰ। মিজোৰামৰ পৰা যি বস্তুবোৰ আহি আছে আমি গম পোৱা নাই নেকি? তো সেইকাৰণে আমি যথেষ্ট দুখিত যে বৰ্তমান চৰকাৰে বৰাক অঞ্চলৰ লৈ কোনো সৎ দৃশ্য সংকল্প নাই, সৎ উদ্দেশ্য নাই, মাত্ৰ কয়লা, চুপাৰী, গৰু, পাথৰ এয়া লৈ তেওঁলোকে ব্যস্ত। আৰু যাৰ ফলত আপোনালোকে দেখা পাইছে যে বানপানীৰ সময়ত যি অৱস্থা, আজি কৰিমগঞ্জৰ মানুহ যোৱাকালি নাও দি আমাৰ ওচৰত আহিবলগীয়া হ'ল। এনেকুৱা এটা অৱস্থা লৈ আমি বৰাকৰ যি পটেঞ্চিয়েল আছে, আমি পটেঞ্চিয়েলটো আমি ল'ব পৰা নাই। আৰু সেয়া হ'ল আমাৰ লোকৰ সংকল্প যে বৰাক চিকিৎসা, শিক্ষা আৰু উদ্যোগৰ ক্ষেত্ৰত আমি ছিংগাপুৰৰ লগত আমি যুঁজ দিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।